এভৰিৱান, আপোনালোক সকলোকে মই আদৰণি জনাইছোঁ মোৰ চেনেললৈ। আজি মই এটা নতুন সুন্দৰ ভিডিঅ' লৈ আনিছোঁ। ল'ৰা ছোৱালী যেতিয়া ষ্টুডেণ্টবিলাক হোষ্টেলত যায় তেতিয়া বহুত বজাৰ কৰিব লগা হৈ যায়, কিন্তু বজাৰ কৰি কৰি আমি শেষ কৰিব নোৱাৰোঁ, কিবা কিবি হৈ যায়। সেইকাৰণে মই সকলোৰে সুবিধা হোৱাৰ কাৰণে এই ভিডিঅ'টো দিবলৈ ওলাইছোঁ। মই মোৰ ছোৱালীৰ যোগাৰ কৰিলোঁ, বজাৰ কৰিলোঁ বিভিন্ন, সেইখিনি চালে আপোনালোকৰ বহুত সুবিধা হ'ব। গতিকে চাওক মই কি কি যোগাৰ কৰিছোঁ। এয়া ফাৰ্ষ্ট ইয়াত মই বাকেট লৈছোঁ। বাকেটটোত আমি বিভিন্ন ধৰণৰ বস্তু থওঁ। এতিয়া আমি আৰম্ভ কৰিছোঁ ৰাতিপুৱা। এয়া কলগেট আৰু ব্ৰাছ, ৰাতিপুৱা উঠিয়ে এই বস্তুটো লাগিব। গতিকে এইখিনি ল'ব, অলপ ডাঙৰকৈ ল'ব যাতে কিছুদিন যায়, কাৰণ অলপ আগতে দেৰি হৈ যায়। নেক্সট মুখ ধুই উঠি আমি হেণ্ড ৱাছ কৰিব লাগিব। এয়া যিকোনো বস্তু লাৰি লেতেৰা হ'লে এই হেণ্ড ৱাছ ব্যৱহাৰ কৰিব। আমি বাথৰুমত গ'লে এয়া গা ধুবৰ কাৰণে গ'লে এইটো লাগিব, শ্বাৱাৰ জেল। এইটো লৈ যাব, ডাঙৰকৈ আনিছোঁ। নেক্সট এইটো শ্বেম্পু লৈছোঁ, পেণ্টিন শ্বেম্পু। এইটো লৈছোঁ কণ্ডিশ্যনাৰ। নেক্সট লৈছোঁ আমি ৰিবন লৈছোঁ, স্মুথ ইয়াৰ কাৰণে সদায় বাহিৰত গ'লে চুলিবিলাক হৈ যায়। এইটো লৈছোঁ চাবোন। নেক্সট এয়া ব্ৰাছ লৈছোঁ কাপোৰ ধুবলৈ। এইটো লৈছোঁ চাৰ্ফ এক্সেল ফেচ ৱাছ। এইটো চবেই নিজৰ নিজৰ পচন্দ মতে ফেচ ৱাছ ল'ব। এটা লৈছোঁ গা ধুই উঠি কৰিবৰ কাৰণে এইটো লৈছোঁ লৈছোঁ এইটো হেয়াৰ অইল, আলমণ্ডৰ হেয়াৰ অইল লৈছোঁ। বডি স্প্ৰে এইটো হয়, বডি স্প্ৰে। এইটো লৈছোঁ ক্ৰীম, ফেচ ক্ৰীম। এইটো লৈছোঁ ছানস্ক্ৰীন। এইটো একদম বহুত জৰুৰী, কাৰণ অহা যোৱা কৰোঁতে বাহিৰত ওলাব লাগিলে এইটো আপোনালোকে একদম ব্যৱহাৰ কৰিব। এয়া নলপলিচ এটা লৈছোঁ। আমি পিনটো বহুতেই দৰকাৰী, কেতিয়াবা ফটা চিনাটো মাৰিব পাৰি, মেখেলা চাদৰ পিন্ধিব লাগে, কিন্তু পাহৰা যায়। সৰু বস্তু কিন্তু বহুত জৰুৰী। এটা পাৰ্চ লৈছোঁ, সদায় কলেজত লৈ যোৱা সৰু, ইয়াতে আপোনাৰ বস্তুখিনি ল'ব। কলম, পেঞ্চিল, নোটছবুক এটা ল'ব, আৰু অলপ পইচা দৰকাৰ। এয়া ল'ব কম, কণী ল'ব, টৰ্চ এটা ল'ব। ঘৰৰ পৰা যায়েই কিবাটো খাব লাগে। নেক্সট লৈছোঁ আমি চেনি অলপ লৈছোঁ, চুগাৰ। এয়া চাহপাত লৈছোঁ, কেতিয়াবা চাহ তাহ বনাই খাব লাগিব। হৰলিক্স খাব লাগিব, কাৰণ তাতে বেছি এনেকুৱা হেল্ডি বস্তু নাপাব। পিছত এয়া আছে চল্ট এটা, ব্লেক চল্ট, কেতিয়াবা নিমখৰ দৰকাৰ হৈ যায় যিকোনো বস্তু খাবৰ কাৰণে, আৰু ডক্টৰক গ'লেও এইটো বস্তু বিৰাট ভাল। ডাঙৰ চামুচ এটা আনিছোঁ, ৰাতি ভোক লাগিলে খাব, কাৰণ হোষ্টেলত 8টা বা 9টাৰ ভিতৰত খানা দি দিয়ে। গতিকে দেৰিলৈ পঢ়িলে কি হয়, ভোক লাগে, তেতিয়া এই চুজিটো গাখীৰৰ লগত মিক্স কৰি খাব পাৰে। আমি ভুজিয়া লৈছোঁ এটা, এইটো মুগ দাল লৈছোঁ, মুগৰ ভুজিয়া। আমাৰ ছোৱালী নাই তাৰমানে মুগৰ এই ভুজিয়াটো খাই ভাল পায়, সেইকাৰণে কিছু হেল্ডিও হয়। আৰু চকলেট দিছোঁ, এয়া চকলেট ইয়াতে আছে কিছু ভিতৰত। পিছত আমাৰ গাখীৰ, চাহ, গৰম পানী, চাকনি এখন লৈছোঁ, চাকনিখন, বাউল লৈছোঁ দুটা, বাউল এটা টিফিন লৈছোঁ। এইটো লগত তাৰমানে কলেজত গ'লে কিবা অলপ লৈ যাব পাৰিব ইয়াতে। আৰু এখন ফৰ্ক লৈছোঁ নুডলছ চুডল খাবৰ কাৰণে। আৰু এয়া চামুচ লৈছোঁ, কমপ্লেক্স খাব, বাউল। আৰু এখন ডিছ, এখন ল'ব, চুৰি এখন ল'ব, কেতিয়াবা আপেল নাচপতি এইবিলাক আনিলে কাটিবৰ কাৰণে চুৰি এখন দৰকাৰ হৈ যায়। তাৰপিছত
তাৰপিছত এটা ছাতি ল'ব, এটা তামোল ল'ব। তাৰপিছত এই তলা চাবি 3-4টা ল'ব, যাতে দৰকাৰী বস্তুখিনি আপুনি বাহিৰত ওলাই গ'লেও এইটো ভালকৈ তলা লক কৰি থৈ যাব পাৰে। নহ'লে কাৰ তেনেকুৱা মই কোনো নাজানেতো, গতিকে টকা পইচা কিবা বা মেইন ডকুমেণ্টছবিলাক থোৱা যিখন বেগত পোৱা যায় তাত যাতে ভালকৈ লক কৰি থ'ব পাৰি। সেইকাৰণে তলা চাবি নাপাহৰিব, নিশ্চিত থাকিব পাৰে। আৰু ফাইল এটা নিব নাপাহৰিব। ফাইলটো লাগে, ফাইলটোৰ কাৰণ আধাৰ কাৰ্ড হওক, পাছপোৰ্ট চাইজ ফটো লাগে, যিকোনো সময়ত লগা হৈ যায়, দৰকাৰ হৈ যায়। নেক্সট পানী বটল, পানী লাগে, গতিকে 2টা দিছোঁ পানী বটল। এইটো আপোনাৰ কলেজত যাওঁতে বেগতে লৈ যাব পাৰে, সৰু হয়, এইটো ৰুমত থাকোঁতে থৈ দিব পাৰে, গতিকে 2টা পানী বটল ল'ব। এয়া কলেজত নিবৰ কাৰণে আৰু এখন লেপটপৰ কাৰণে। আৰু কেতিয়াবা বৰষুণত তিতিলে বা লেতেৰা লাগিলে ধুলেও যাতে এখন অপশ্যন থাকি যায়, সেইকাৰণে এখনৰ 2খন ল'ব লাগে। হেঙাৰ লৈছোঁ, মই হেঙাৰ 4ডাল লৈছোঁ। এয়া গ্লাছ লগাখন, গ্লাছখন দৰকাৰ হৈ যায়। এইখন বহুত দৰকাৰী হোষ্টেলত বিশেষকৈ, কাৰণ ৰুমবিলাকত ইমান আৰু প্লাগ নিদিয়ে, গতিকে এইখন নিজে কিনি লৈ গ'লে ইয়াতে বহুত কেইটা আছে। এতিয়া আপুনি লেপটপত চাৰ্জ দিয়া হওক বা পানী গৰম কৰা হওক, যিকোনো ধৰণৰ বস্তু কাৰণে এইটো দৰকাৰ। নেক্সট এয়া হ'ব, লৈছোঁ এয়া হেডফোন, কাৰণ এটা ৰুমত 2জনী বা 3জনী ছোৱালী থাকে, ল'ৰাৰো তেনেকুৱা থাকে, গতিকে নিজে কিবা এটা মোবাইলত চালে বা লেপটপত চালেও যাতে আমাৰ ডিষ্টাৰ্ব নহয়। এই চাৰ্জাৰডাল ল'ব, চাৰ্জাৰ এইখন ল'ব, কেতিয়াবা দৰকাৰ হৈছে, কিবা ডায়েৰীখন কেতিয়াবা দৰকাৰ হৈছে, ডাঙৰ নিলে থোৱাটো সুবিধা হয়। এইখন পাতলো হয় আৰু একদম পূৰা স্মুথ হয়, কেতিয়াবা কপি ল'ব, 2খন 4খন 5খন কপি লৈ যাব, আৰু কিমান দৰকাৰ হয় সেইটো। ইয়াতে লৈছোঁ আমি কিছু ষ্টুডেণ্টছৰ বস্তু, যিখিনি ষ্টুডেণ্টৰ কাৰণে বহুত জৰুৰী বস্তু, এইখিনি দৰকাৰ হয় আৰু পঢ়া শুনা এইবিলাক প্ৰেক্টিকেল এইবিলাক যিকোনো কামত ষ্টুডেণ্টৰ কাৰণে এইখিনি লাগে। সেইকাৰণে এইখিনি চেপাৰেটকৈ মই বাস্কেটত ৰাখিছোঁ। কি ৰাখিছোঁ চাওকচোন। এয়া কাটাৰ লৈছোঁ এটা, কাটাৰখন লাগে। ষ্টেপলাৰ লৈছোঁ এটা, এইটো হোৱাইট টেপ আমি লৈছোঁ এটা, আৰু ষ্টিকি নোটছ লৈছোঁ 2খন, তাৰপিছত চিজাৰ লৈছোঁ এখন, কেঁচি এখন লাগে, আমি হাইলাইটাৰ লৈছোঁ, ব্লু হয়। বেছি সেইকাৰণে লাগে কাৰণ মা দেউতা ঘৰৰ মানুহখিনি ওচৰত নাথাকিলে এইটো নিজে যাতে ইউজ কৰিব পাৰে, তৎক্ষণাত নিজে ব্যৱহাৰ কৰি কিবা হ'লে এইটো ব্যৱহাৰ কৰিব পাৰে, সেইকাৰণে লগত কিছু ৰাখিব লাগে। সেইকাৰণে দি পঠাইছোঁ ময়ো এইখিনি। কি লৈছোঁ চাওঁ। ইনো লৈছোঁ এটা, লৈছোঁ মই নৱৰত্ন তেল। এয়া দিনৰ দিনটো ক্লাছ কৰি ঘূৰি আহি মূৰৰ বিষ হ'ব পাৰে, কাৰণে নৱৰত্ন তেল মূৰত লগাই থ'লে ঠাণ্ডা পৰিব। বাম এটা দিছোঁ, বাম মূৰৰ কাৰণে, চকুৰ এটা দিছোঁ, আই ড্ৰপ। এয়া পেৰাচিটামল অলপ দিছোঁ, জ্বৰ চৰ্দি এনেকুৱা হ'লে যাতে ইমিডিয়েট খাব পাৰে। ইনহেলাৰ এটা দিছোঁ চৰ্দিৰ কাৰণে, গেষ্ট্ৰিকৰ টেবলেট দিছোঁ, আৰু দিছোঁ ORS 4-5টা কিনি দিব খাব, ময়ো দিছোঁ। আৰু এটা দিছোঁ এয়া পেইনৰ কাৰণে, মাছ দিছোঁ মই, তাতে মাছ আছে, ব্যৱহাৰ আছে। গেষ্ট্ৰিকৰো এটা দিছোঁ, পলিক্ৰল দিছোঁ গেষ্ট্ৰিকৰ কাৰণে। আৰু এটা লাগে পিলো, শুবৰ কাৰণে, তাত দিয়ে নিদিয়ে ঠিক নাই। চেণ্ডেল ল'ব, শ্লিপাৰ এযোৰ। এই হোষ্টেলৰ বাহিৰত অলপ বাৰাণ্ডা বা এইয়া ডিনাৰ খাব যাওঁতে ডাইনিং হলত পিন্ধি যাবৰ কাৰণে চিম্পল আৰু এই শ্লিপাৰ ল'ব। জোতা এযোৰ ল'ব, কেতিয়াবা পিন্ধি যাবৰ কাৰণে, বাহিৰত পিন্ধি যাব, ক্লাছতো পিন্ধি যাব পাৰি। এই জোতা এযোৰ ল'ব, জোতা
লৈছোঁ এযোৰ আনিছোঁ। হিলছ মানে কেতিয়াবা ফাংচন হয়, পাৰ্টি হয়, তেনেকুৱা ফাংচনত পিন্ধিবৰ কাৰণে আমি হিলছ লৈছোঁ এযোৰ। বাকে বেয়া বস্তু পেলাব দূৰত যাব যাতে নালাগে, ওচৰতে বিচনা কাষতে থৈ দিব পাৰে। অকণ চাফা কৰিবৰ কাৰণে লাগে, বাহিৰৰ পৰা আহি এয়া চাফা কৰিব বা কেতিয়াবা পচনা হ'লেও কটনৰ দৰকাৰ হৈছে। ডাৱৰ চৱনপ্ৰাছ, চৰ্দি খাচি এইবিলাক নহ'বৰ কাৰণে মেয়নেজটো লাগে, কাৰণ ব্ৰেড কিনি আনিলে কিহৰ লগত খাব আপুনি, গতিকে এইটো লগাই পেলাই ব্ৰেডৰ লগত আপুনি খাব পাৰিব ভোক লাগিলে। এইটোৰ লগত সানি এইটোও খাব পাৰে আপুনি ব্ৰেডৰ লগত, কাৰণ হোষ্টেলৰ খানাৰ এটা নিৰ্দিষ্ট সময় থাকে, সেই সময়ত দিব, তাতকৈ যদি কম বেছ হয় আপুনি খানা নাপায়। গতিকে ব্ৰেডৰ লগত খাবৰ কাৰণে এইবিলাক যোগাৰ লৈ যাব। চচ দিব, এইটো হজমোলা হয়, হজমোলা লৈ যাব। বিস্কুট লৈছোঁ, বিস্কুট আছে, চচ আছে, বিস্কুট বনাই দিছোঁ। কেতিয়াবা টোপনি আহিলে, ভাগৰত টোপনি আহি যায়, গতিকে তেতিয়া এই কফি খাই ল'ব, কাৰণ কেতিয়াবা পৰীক্ষা আহিলে বা পঢ়া ক্লাছ পাতি থাকিলে, হোমৱৰ্ক থাকিলে কৰিব ইচ্ছা যায়, টোপনিও আহে, তেতিয়া এই কফি অলপ লগত লাগিব। এইখিনি ৰুমাল সদায় লাগে, হাতত লাগিবই, দেখাত সৰু বস্তুটো, এইটো কিন্তু দৈনিক লাগে হাতত। গামোচা দিব, অসমীয়া মানুহ আমি গামোচা বেছি ইউজ কৰোঁ গা মুচিবৰ কাৰণে, গতিকে গামোচা আৰু কভাৰ দিছোঁ এটা ধুলে যাতে এটা থাকি যায়। ছিংগল বেড হ'ব, ছিংগল বেডৰ এটাই গাৰু থাকে, গতিকে দুখন দিছোঁ দুটা। এইখন দিছোঁ টেবুল ক্লথ, এখন টেবুল দিব চাগে হোষ্টেলত, তাত পাৰিবৰ কাৰণে মই এখন টেবুল ক্লথ আনি দিছোঁ। এখন কম্বল সৰুকৈ পাতলকৈ কম্বল এখন দিছোঁ। এতিয়া বেছি ঠাণ্ডা পৰা নাই, এতিয়া ছেপ্টেম্বৰৰ ফাৰ্ষ্ট আৰু, গতিকে বেছি ঠাণ্ডা পৰা নাই আমাৰ ইয়াত অসমত, গতিকে মই অলপ পাতলকৈ এখন দিছোঁ। কেতিয়াবা বৰষুণ আহি যাব পাৰে, তেতিয়া এইখন যাতে ইউজ কৰিব পাৰে। আঁঠুৱা এখন দিছোঁ, কাৰণ আঁঠুৱাখন নহ'লে ৰাতি যদি মহ আহে একদম টোপনি ক্ষতি হৈ যাব। এয়া বিচনা চাদৰ এনেকুৱা দিছোঁ মই। বিচনা চাদৰ দুখন দিব দিছোঁ, অলপ পুৰণা কাপোৰ, যাতে ধূলি দালি এইবিলাক টেবুল মুচিব, বিচনা মুচিব, এইবিলাক চকী মুচিবৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে। আৰু লেপটপ হওক, চচমা হওক, তাৰ কাৰণে এখন অলপ বেছি আৰু কোমল কাপোৰ দিছোঁ, এখনেদি লেপটপ মোবাইল এইবিলাক চাফা কৰিব লাগে। সেইকাৰণে দিছোঁ হাফ পেণ্ট দিছোঁ, আৰু ইয়াত টি চাৰ্ট দিছোঁ, 3-4টা টি চাৰ্ট আৰু হাফ পেণ্ট 3-4টা দি দিব, এইখিনি ৰুমত ইউজ কৰাৰ কাৰণে। আৰু অলপ বাহিৰত ওলাই গ'লে ইয়াত লাগিব জিন্স পেণ্ট দিছোঁ দুটা, দুটা কালাৰত দিছোঁ। এইখিনি হঠাৎ লগা হৈ যায়, বাহিৰত এবাৰ ওলাই যাব লগা হৈ যায়, এইখিনি দি দিব। কুৰ্তা দিছোঁ ইয়াত জিন্সৰ লগত, মানে হোষ্টেলত কুৰ্তাই পিন্ধিব দিয়ে প্ৰায়, বাহিৰত ওলালে কুৰ্তা দিয়ে, গতিকে কুৰ্তা 4-5টা লাগে। আৰু পাৰ্টিত যোৱা এনেকুৱা সৰু ধুনীয়া এটা পাৰ্চ ল'ব, বেগ ল'ব, কামত লোৱা। আৰু এইখন আনিছোঁ আমি বেড টেবুল, বেডত পঢ়িবৰ সময়ত এইখন ব্যৱহাৰ কৰে, এইবিলাক পঢ়ি ভাগৰ লাগিলে এইখন পঢ়িব। মই এই আটাইখিনি যোগাৰ কৰিলোঁ হোষ্টেলৰ কাৰণে। আৰু সেইটো আছিল মোৰ ছোৱালী মেডিকেলত চিট পালে, গতিকে ইমান দিন আমি ব্যস্ত আছোঁ ৰিজাল্টক লৈ, গতিকে এতিয়া ৰিজাল্ট আহি পালে হোষ্টেলত যাবৰ বাবে মই সেইখিনি বজাৰ কৰিলোঁ, আপোনালোককো দেখুৱালোঁ কি বজাৰ কৰিলোঁ। এতিয়া তাৰ কাৰণে এইটো আৰু বিশেষ স্পেচিয়েল মোৰ ছোৱালী, এইটো হৈছে হোৱাইট কোট, হৈছে এইখিনি স্পেচিয়েল বজাৰ, গতিকে এইখিনি লাষ্ট বজাৰত